প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ আৰু এয়া দেখিছেনে ধুনীয়াকৈ মই প্লেটত সজাই থৈছোঁ। কিমান ধুনীয়া লাগিছে, একেবাৰে বেকাৰী বিস্কুটৰ দৰে লাগিছে নহয়নে? আৰু খাবলৈ বহুত সোৱাদ লগা হয়, মচমচীয়া হয়। আটা আৰু চুজিৰে বনাইছোঁ, লগতে পাকঘৰত থকা কিছুমান বস্তুৰে অতি সহজে 10 মিনিটত বিস্কুটকেইটা বনাব পাৰিব। আলহী আহিলে পটককৈ বনাই দিব পাৰিব আৰু ল'ৰা ছোৱালীকো দিব পাৰিব। এতিয়া গৰমৰ বন্ধত ল'ৰা ছোৱালীয়ে কি খাওঁ কৰি থাকে নহয়নে বাৰু? ঘৰৰ বস্তু বনাই দিলে বহুতেই ভাল বাহিৰৰ পৰা কিনাতকৈ। বজাৰৰ বেকাৰী নিকিনি এনেধৰণৰে ঘৰতে আপোনালোকে বনাব পাৰিব। আৰু মই কৈ আছোঁ, এটা বিস্কুটটো ভাঙি দেখুৱাব লাগিব, একেবাৰে মচমচীয়া হয় আৰু ভিতৰখন কোমল। এয়া চাওকচোন, সেই দেখিছেনে? আৰু এয়া চাওক, সেই দেখিছে? একদম মচমচীয়া, খাবলৈ মানে বহুতেই সোৱাদ লগা হয়। আৰু এই বিস্কুটটোনো মই কেনেধৰণৰে বনাইছোঁ তাকে মই আজি ভিডিঅ' কৰি আপোনালোকক দেখুৱাম। এতিয়া মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, আহক। এটা ডাঙৰ বাতি লৈছোঁ আৰু বাতিটোতে মই এয়া লৈছোঁ চুজি বাতিটোত সম্পূৰ্ণকৈ লোৱা নাই, অকণমান কমকৈ লৈছোঁ। যিকোনো এটা বাতি বা কাপ ছেট কৰি ল'ব লাগে, একেটা জোখত দিলে বস্তুটো খাবলৈ ভাল হয়। আৰু সেই সমপৰিমাণৰে লৈছোঁ আটা। আৰু ইয়াতে মই সেই একে জোখতে লৈছোঁ চেনি অকণমান কমকৈ দিছোঁ, আধা বাতিমান হ'ব। চেনিটো নিজৰ জোখত লৈ ল'ব লাগে, কম বেছি যিমান খায় আৰু সোৱাদ অনুসৰি। আৰু এয়া দিছোঁ অকণমান নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু তাতে দিছোঁ অকণমান এয়া চফ, কেঁচা চফ। ইলাচি পাউডাৰো দিব পাৰি, ইলাচি পাউডাৰ দিলে চফ দিব নালাগে। আৰু ইয়াতে এয়া নাৰিকল আৰু ড্ৰাই ফ্ৰুট মই মিলাই থৈছিলোঁ, তাৰে মই দি দিম 2 চামুচ। ইয়াত মিলাই থোৱা আছিলে মোৰ, সেইকাৰণে ইয়াকে মই দি দিলোঁ। আৰু ইয়াতে মই দি দিম তিল 2 চামুচ, বগা তিল। এয়া, আৰু ইয়াতে এতিয়া দিম মই পাউডাৰ গাখীৰ 2 চামুচ। এতিয়া এই গোটেই বস্তুখিনি মই ভালদৰে সানি ল'ম। বহুত সোৱাদ লগা হয় আৰু হেলথি হয় এইটো বিস্কুট। আমি বজাৰৰ পৰা বিস্কুট নিকিনি এনেদৰে ঘৰতে বনাই ল'ব পাৰোঁ। এয়া দেখিছেনে, হৈ গৈছে। আৰু ইয়াতে মই এতিয়া মিলাই দিম বেকিং চ'ডা, এয়া আধা চামুচতকৈ কম, দেখিছেনে? বেকিং চ'ডা মিলাই দিলোঁ। আৰু এইখিনিও এতিয়া মই খুব ভালদৰে মিলাই দিম। এয়া আমাৰ হৈ গৈছে। আৰু ইয়াতে এতিয়া মই ৰিফাইন তেল মিলাই দিম। ৰিফাইন তেল বহুত বেছি নহয়, 4 চামুচমান এয়া ৰিফাইন তেল মিলাই দিছোঁ। ৰিফাইন তেলৰ জেগাত আপোনালোকে ঘিউ মিলাব পাৰে দেই। এতিয়া মই হাতেৰে গোটেই বস্তুখিনি খুব ভালকৈ সানি ল'ম। এইখিনি খুব ভালকৈ সানি ল'ব লাগিব। গোটেইখিনি বস্তু মই খুব ভাল ধৰণেৰে সানি ল'লোঁ। আৰু এনেদৰে মুঠি মাৰোঁতে এইটো ধুনীয়া মুঠি এটা হৈছে, দেখিছেনে? ভাগি যোৱা নাই। এনেধৰণৰ আমাৰ হ'ব লাগিব। আৰু ইয়াত এতিয়া মই পানী দি ভালকৈ ধৰণেৰে মঠি ল'ম। আৰু পানী মই প্ৰথমতে কমকৈ দিছোঁ, বেছিকৈ দিলে বেছি পনীয়া হৈ যাব, আকৌ মিলাব লাগিব বস্তু। একেবাৰতে দিওঁতে মোৰ হৈয়ে গৈছে। আৰু এয়া দেখিছেনে, অকণমান পনীয়া যেন লাগিছে। আমি ইয়াত কেঁচা আটাও অকণমান মিলাই দিম। এতিয়া এয়া মই আটাখিনি মঠি ল'লোঁ। আৰু আপোনালোকে দেখিছেনে, অকণমান কোমল হৈছে। কোমল হৈছে যদিও একো নাই, কাৰণ চুজিখিনি অকণমান ফুলি যাব, তেতিয়া টাইট হৈ যাব। আৰু আটাখিনি মই বহুত মিহিকৈ, যেনেধৰণেৰে আমি ৰুটি বনাওঁ ঠিক সেইদৰে মই মঠি লোৱা নাই, অকণমান ফগৰা মগৰা হৈয়ে আছে। একো নহয়, বিস্কুটৰ কাৰণে বহুত মিহিকৈ মঠিব নালাগে। আৰু অকণমান কোমল হৈ আছে, এয়াও আমাৰ টাইট হৈ যাব। এতিয়া আমি অকণমান দেৰি 5 মিনিট সময় ৰেষ্টত থাকিবলৈ দিম, তেতিয়া আমাৰ ধুনীয়াকৈ টাইট হৈ যাব ডোটো। 5 মিনিট সময় হৈ গ'ল। মই এয়া আটাখিনি আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? টাইট হৈ গ'ল ধুনীয়াকৈ, চুজিখিনি ধুনীয়াকৈ ফুলি গৈছে। মই এয়া তলতে লৈ লৈছোঁ আৰু আটাখিনি এবাৰ হাতেৰে আকৌ কৰি ল'ম। আৰু এনেধৰণৰ টাইট হ'ব লাগিব। আপোনালোকে দেখিছেনে, আমি যেনেধৰণেৰে ৰুটি বনাবলৈ লওঁ ঠিক তেনেধৰণৰে হ'ব লাগিব। আৰু যদি অকণমান কোমল যেন দেখে, আপোনালোকে আটাৰে মঠি ল'ব, কিন্তু চুজি নিদিব। চুজি দিলে এতিয়া ফুলিবলৈ টাইম নাথাকে, সেইকাৰণে আটা ল'ব। আটাৰে সৈতে এনেধৰণৰে ধুনীয়াকৈ ৰুটিৰ দৰে
ৰুটি বনাবলৈ যিদৰে আমি লওঁ তেনেধৰণৰে মুঠি ল'ব। আৰু এয়া মই দুভাগ কৰিছোঁ, কাৰণ চেনিটো গলি যায়, সেইকাৰণে অকণমান পাতলো হৈ যায় কিন্তু দেই। আৰু এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ একদম এনেধৰণৰে দীঘলীয়াকৈ মই একদম গোল কৰি লৈছোঁ, সমান কৰি দিছোঁ। এয়া দেখিছেনে, এনেধৰণৰ ধুনীয়াকৈ একদম মিহিকৈ মই এটা দীঘলীয়া গোল চেপত লৈ লৈছোঁ। এয়া চব এনেধৰণেৰে একদম দিগদাৰী নহয় যদি আপোনালোকে এই আটাৰ মিশ্ৰণখিনি খুব ভালদৰে মুঠি লয়। মই বহুত ধুনীয়াকৈ মুঠি লৈছোঁ, একদম ৰুটি বনোৱাৰ দৰে এয়া হৈ গ'ল। এতিয়া আমি কাটি যাম, আৰু ডাঙৰ সৰু কিমান কৰে সেইটো নিজৰ কথা। মই আধা ইঞ্চিটা কাটি দিছোঁ, কাৰণ অকণমান ফুলিও যাব, ডাঙৰ হৈ যায়, সেইকাৰণে বহুত ডাঙৰ কৰিলেও বেয়া। আৰু একেবাৰে টাইটো কৰি নিদিব। এয়া দেখিছেনে। আৰু এতিয়া মই অকণমান হাতেৰে গোল কৰি ল'ম ধুনীয়াকৈ। এয়া এইটো প্ৰথমৰ টুকুৰা হয়, সেইকাৰণে সৰু যেন দেখাইছে। এয়া আৰু এয়া ধুনীয়াকৈ মই গোল কৰি লৈছোঁ। এই দেখিছেনে, এনেধৰণৰ এয়া গোল কৰি লৈছোঁ, ধুনীয়াকৈ গোল হৈ গৈছে। আপোনালোকে দেখিছেনে বাৰু? এয়া চাওকচোন। আৰু এতিয়া ইয়াতে মই আৰু এটা বস্তু দিম। এয়া মই অলমণ্ড লৈছোঁ, সৰু সৰু টুকুৰাকৈ কাটি থৈছোঁ, তাৰে টুকুৰা এটা ইয়াতে দি দিম। দেখিবলৈও ধুনীয়া লাগে আৰু খাবলৈও বহুত ধুনীয়া লাগে। এতিয়াই মাজত ধুনীয়াকৈ ভৰাই দিব, নতুবা পিছত এৰাই যাব পাৰে। এয়া দেখিছেনে, কিমান ধুনীয়া হৈছে আমাৰ, চাওকচোন এনেধৰণেৰে। আৰু এটা মই দেখাই দিছোঁ, এইটো এনেধৰণেৰে ধুনীয়াকৈ মই গোল কৰি লৈছোঁ, গোল চেপ হৈ গৈছেগৈ। আৰু আকৌ আগৰ দৰে এয়া অলমণ্ড এটুকুৰা এনেকৈ ধুনীয়াকৈ মই দি দিছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। এনেধৰণৰে মই গোটেইখিনি এতিয়া কৰি ল'ম। এনেধৰণৰে গোটেইখিনি মই বিস্কুট বনাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ, বেলিবও নালাগে, কোনো কষ্ট নহয়। আৰু যদি ইয়াতকৈ ডাঙৰ কৰোঁ বুলি ভাবে, তেতিয়া বলটো অকণমান ডাঙৰকৈ কৰিব। এনেধৰণৰে মই কৰি ল'ম। আৰু এটা যে এয়া লাডু আছে, এইখিনি পিছত বনাম। একেলগতে বনালে কি হ'ব, শ্বেপটো বেয়া হৈ যাব পাৰে, সেইকাৰণে অলপ অলপকৈ বনাই গৈছোঁ। গেছত কেৰাহীখন পাতি দিছোঁ, পাতি দি অলপ ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলতে মই ঘি এচামুচ দি দিছোঁ। এনেদৰে যদি ঘি এচামুচ দি দিয়া হয়, তেতিয়া বস্তুটো খাবলৈ বহুত সোৱাদ লাগে। মই ৰিফাইন তেলত বস্তু ভাজিলে এনেধৰণৰে অকণমান ঘি দি দিওঁ। তেলখিনি বহুত বেছি গৰম কৰিব নালাগে, অকণমানহে গৰম কৰিব লাগে। আৰু এয়া মই দিওঁতে আপোনালোকে গম পাইছে তেলখিনি বেছি গৰম নহয়। এয়া দেখিছেনে, ল' মিডিয়ামত ৰাখিছোঁ। বিস্কুটটো দিওঁতে দেখিছে নহয় আপোনালোকে, তললৈ পৰি গৈছে আৰু বুৰবুৰণিও বেছি উঠা নাই। এনেধৰণৰে হ'ব লাগিব, কাৰণ বেছি যদি তেল গৰম হয় বা গেছৰ ফ্লেমটো যদি আমি বেছিকৈ ৰাখোঁ, তেতিয়া কি হ'ব, সোনকালে পিঠাটো ৰঙচুৱা পৰি বেয়া হৈ যাব। এয়া দেখিছেনে, এনেধৰণৰে মই দি দিলোঁ আৰু গেছৰ ফ্লেমটো ল'ত ৰাখিছোঁ। আৰু এতিয়া 1 মিনিটমান আমি একদম হাত নলগাওঁ, ধুনীয়াকৈ এনেধৰণৰে হ'বলৈ দিম আৰু নিজে নিজে ফুলি ওপৰলৈ উঠি আহিব। এতিয়া ধুনীয়াকৈ ফুলি গৈছে আৰু বিস্কুটকেইটা এতিয়া মই ছাইডটো চেঞ্জ কৰি দিম। আৰু একদম ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে এটা ছাইড, আৰু এইটো ছাইডো মই এনেধৰণৰে ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এয়া একেবাৰে সহজ বনাবলৈ, একেবাৰে বেকাৰী বিস্কুটৰ দৰে লাগে খাবলৈ, দেখিবলৈও বেকাৰী বিস্কুটৰ দৰে লাগিছে নহয়নে বাৰু? এয়া চাওকচোন। এয়া এতিয়া এইটো ছাইডো মই ধুনীয়াকৈ ভাজি ল'ম। দেখিছেনে, মই উলটিয়াই দেখুৱাই দিছোঁ আপোনালোকক। একদম ধুনীয়াকৈ ৰঙচুৱাকৈ মই ভাজি লৈছোঁ দুইটা ছাইড। এতিয়া মই তেলৰ পৰা উঠাই ল'ম। বিস্কুটখিনি মই তেলৰ পৰা উঠাই ল'লোঁ আৰু দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ। একেবাৰে দোকানৰ বেকাৰী বিস্কুটৰ দৰে হৈছে আৰু তেলো বেছি লগা নাই। আপোনালোকে দেখিছেনে, যিমানখিনি তেল দিছিলোঁ তাতকৈ অকণমান তেলহে হৈছে আৰু বিস্কুটতো কোনো ধৰণৰ তেল লাগি থকা নাই। গোটেইখিনি মই এনেধৰণৰে জোকাৰি নিগৰাই দিলোঁ। তেলখিনি গৰম হৈ থকাৰ কাৰণে মই গেছটো অফ কৰি দিলোঁ, যাতে তেলখিনি অকণমান ঠাণ্ডা হয়। বহুত গৰম তেলত দিলে বিস্কুটটো জ্বলি যাব, সেইকাৰণেহে অফ কৰি দিলোঁ। আৰু এতিয়া বাকী থকা বিস্কুটখিনিও মই এয়া দি গৈছোঁ। অলপ অলপকৈ দিম, যিহেতু তেল অলপ কম হৈ আহিছে আৰু ফুলিও যায়।
প্ৰথমতে অলপ মই বেছিকৈ দি দিলোঁ, এতিয়া অলপ কমকৈ দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মই দি দিলোঁ। এতিয়াহে মই গেছটো জ্বলাই দিম। বিস্কুটখিনি মোৰ বনাই হৈ গ'ল আৰু এইখিনি একেবাৰে শেষৰ বিস্কুট হয়। এনেদৰে মই অকণমান থৈ দিছোঁ যাতে তেলখিনি নিগৰি পৰি যায়। আৰু ইয়াত অকণমানো তেল নাই, দেখিছেনে একদম শুকান হৈ আছে। বহুত ধুনীয়াকৈ বিস্কুটখিনি মোৰ হৈছে। আৰু এইখিনি মই এতিয়া ইয়াত থৈ যাম। আৰু দেখিছেনে কিমান ধুনীয়া হৈছে মোৰ বিস্কুটখিনি। এতিয়া খালি বহুত গৰম হৈ আছে, মই আপোনালোকক ভাঙি দেখুৱাব নোৱাৰোঁ, ঠাণ্ডা হ'লে ভাঙি দেখুৱাম। তেতিয়া অকণমান বিস্কুটখিনি মচমচীয়া হৈ যাব। যিমানে বিস্কুটখিনি ঠাণ্ডা হৈ যাব সিমানে মচমচীয়া হৈ যাব। বিস্কুটবোৰ আপোনালোকক দেখুৱাবলৈ মই ধুনীয়াকৈ প্লেটত সজাই থৈছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে, একেবাৰে বজাৰৰ বেকাৰী বিস্কুটটোৰ দৰে লাগিছে নহয়নে? আৰু বনাবলৈও একেবাৰে সহজ আৰু আপোনালোকে দেখিলেই। আৰু যদি আপোনালোকে এনেধৰণৰে বিস্কুট বনোৱা নাই, ঘৰতে বনাব পাৰিব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।